যেন পঞ্চায়তৰ পৰিৱেশ নহয় বিধানসভা লোকসভাৰ পৰিৱেশ কয়াগুচিত মালামাল কৰিছে জাকিৰ হোসেন সিকদাৰে কি কয় চাওক সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজে আৰু বৰ্তমান পাকাবাৰী সমষ্টিৰ ৰাইজে কংগ্ৰেছক যথেষ্ট ভাল পায় কংগ্ৰেছৰ নীতি আদৰ্শক বিশ্বাস কৰে জাকিৰ হোসেন সিকদাৰক মৰম কৰে সেইকাৰণে আমি যেতিয়াই কোনো সভাৰ আহ্বান কৰোঁ সকলোৱে সদল বলে পৰিয়াল লৈ আমাৰ সভাখনত আহে আজি আপোনালোকে দেখিছে ভক্তদ্ৰবাত এখন সভা কৰিছোঁ ভূপেন বৰা ডাঙৰীয়া আহিছিল কয়াকুছিত এখন সভা কৰিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া পৃথ্বীৰাজ প্ৰভাকৰ সাথীজী আহিছে আন জ্যেষ্ঠ নেতাসকল আহিছে ভাস্কৰ বড়ো আমাৰ সন্মানীয় বিধায়ক আহিছে লোকে লোকাৰণ্য হৈছে এয়াই হৈছে দলৰ প্ৰতি ভাল পোৱা ৰাইজৰ আৰু জাকিৰ হোসেন সিকদাৰৰ প্ৰতি মৰম আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ যিসকল প্ৰাৰ্থী ইলেকশ্যন খেলিছে সেইসকলক যে জয়যুক্ত কৰিব তাৰে এটা প্ৰমাণ আজিৰ সভাখনৰ জৰিয়তে ৰাইজে স্পষ্ট বাৰ্তা দি দিছে যে পাকাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত বা পাকাবাৰী ব্লকত যি দুটা জিলা পৰিষদ আৰু 15টা কাউন্সিলৰৰ পদপ্ৰাৰ্থী আছে তেওঁলোকক বিপুল ভোটত জয়যুক্ত কৰিব এই কথা মোৰ নহয় আজিৰ সভাই সেই কথাকেই কয় এতিয়া আপোনাৰ UIDFে প্ৰচাৰ কৰি ফুৰিছে মানে আগত যিটো ইলেকশ্যন হ'ব বিধানসভাৰ জাকিৰ হোসেনক বিদায় দিব পাকাবাৰীৰ পৰা চাওক UDFে মোক ৰাখিব খুজিলেও ৰাখিব নোৱাৰে বিদায় দিব খুজিলেও বিদায় দিব নোৱাৰে মোক ৰাখিব খোজা মালিক হ'ল ৰাইজ মোক বিদায় দিব খোজা মালিক হ'ল ৰাইজ UDFেতো ভোটৰ বেপাৰী নহয় ভোট ৰাইজৰ হাতত আছে আৰু মই জানো যেতিয়ালৈকে মই ভাল কাম কৰি যাম ৰাইজে মোক মৰম কৰিব আৰু ৰাইজে মৰম কৰিলে ৰাইজে মোক আঁকোৱালি ল'ব UDFৰ কথাত মোৰ কোনো গুৰুত্ব নাই ৰাইজে কি কয় সেই কথাতে মই গুৰুত্ব দিওঁ জাকিৰ হোসেনৰ কি যাদু আছে যে ইমান মানুহ ইমান মিটিঙত গোট পায় কি যাদুৰ বলত আনে তেওঁ চাওক ইয়াতে আমাৰ দলীয় কৰ্মকৰ্তাসকল আমাৰ বুথ লেভেল ৱাৰ্ড লেভেল মণ্ডল লেভেল ব্লক লেভেলৰ দলৰ যি কৰ্মকৰ্তা আছে এই পোষ্টাৰ বেনাৰ লগোৱাৰ পৰা আৰম্ভ কৰি যিসকলে মনে প্ৰাণে কংগ্ৰেছক ভাল পায় কংগ্ৰেছ দলৰ কৰ্মী আছে তেওঁলোকৰ চেষ্টাৰ ফলতে আৰু ৰাইজেও আমাৰ কাম কাজ কথা বাৰ্তাবোৰ ভাল পায় ভাৰতীয় জাতীয় কংগ্ৰেছক ভাল পায় ৰাহুল গান্ধীক ভাল পায় তাৰ কাৰণে ৰাইজে আমি যেতিয়াই আহ্বান জনাওঁ আমাৰ আহ্বানক সঁহাৰি জনাই আমাৰ সভাসমূহ সফল কৰে আজিৰ সভাৰ 26ৰ নিৰ্বাচনৰ বাবেও প্ৰস্তুতি বুলি ক'ব পাৰি 26ত দলে মোক টিকেট দিলে পাকাবাৰী বিধানসভা সমষ্টিত দ্বিতীয় আৰু তৃতীয় কোনো নাথাকিব বহুত দূৰত থাকিব পাকাবাৰী সমষ্টিৰ পূৰ্বৰ সৰুক্ষেত্ৰীৰ লগতে আৰু বাকী চেঙা সমষ্টি ভৱানীপুৰ সমষ্টি বৰপেটা সমষ্টি জোনীয়া সমষ্টি সৰ্বুক সমষ্টিৰ যি অংশ আহিছে সকলোতে এটা কম্পিটিশ্যন হ'ব যে জাকিৰ হোসেন সিকদাৰক ক'ত বেছি ভোট দিব পাৰি এবাৰ আপোনালোকে খবৰ লৈ দেখিব সকলো ৰাইজে এতিয়াৰ পৰা আশীৰ্বাদ দি আছে আৰু 26ত ইয়াত কম্পিটিশ্যন নহয় প্ৰতিযোগিতা নহয় 26ত দলে টিকেট দিয়া মানে মই সিদিনাই ৰাইজে মোক বিজয়ী বুলি ঘোষণা কৰিব যে কংগ্ৰেছৰ নেতাবিলাকে মিটিঙত কৈছে এইটো তেওঁলোকৰ ছেমি ফাইনেল আজি প্ৰদ্যুৎ বৰদলৈয়ে কৈছে কিন্তু বিজেপিয়ে কৈছে তেওঁলোকৰ ছেমি ফাইনেলে অকল ফাইনেল কংগ্ৰেছৰ নীতি আদৰ্শ আৰু বিজেপি নীতি আদৰ্শৰ মাজত বহুত অমিল আছে আমি কি ক'ম সেয়া আমাৰ কথা বিজেপিয়ে তেওঁলোকৰ কথা কৈ থাকিব তেওঁলোকৰ লগত আমাৰ মিল নাই এই স্বাধীনতা আন্দোলনত আমি ব্ৰিটিছৰ বিৰুদ্ধে আমি যুদ্ধ কৰিছিলোঁ আমাৰ কংগ্ৰেছৰ নেতাসকলে আৰু বিজেপিৰ যিসকল তেওঁলোকৰ পিতৃ RSS তেওঁলোকে ব্ৰিটিছৰ গোলামী কৰিছিল সেইকাৰণে আমাৰ আৰু তেওঁলোকৰ কথাৰ মাজত পাৰ্থক্য আছে কংগ্ৰেছে কিমান শতাংশ এইবাৰ সমগ্ৰ অসমত মানে কিমান শতাংশ এইবাৰ নিৰ্বাচনত উজনি অসমত যোৱা নাই কিন্তু বিজেপি চৰকাৰে বা বিজেপি দলে AJP দলে বন্দুকৰ জৰিয়তে ইলেকশ্যন খেলিছে পুলিচৰ লাঠিৰ জৰিয়তে ইলেকশ্যন খেলিছে পুলিচৰ ভয় ভাবুকি দেখুৱাই ইলেকশ্যন খেলিছে বাহুবলত ইলেকশ্যন খেলিছে টকাৰ জৰিয়তে ইলেকশ্যন খেলিছে আপোনালোকে পদ্ম হাজৰিকাৰ সমষ্টিত বিজেপি দলে গণতন্ত্ৰক হত্যা কৰিছে পদ্ম হাজৰিকা আজিৰ তাৰিখত এইখন ভাৰতবৰ্ষৰ ভিতৰত গণতন্ত্ৰক হত্যা কৰা অন্যতম এজন গুণ্ডা এজন অপৰাধী আৰু তেওঁ বিজেপি দলৰ গতিকে বিজেপিয়ে গণতন্ত্ৰ হত্যা কৰিব বিচাৰে গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰে মানুহৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত